ধৰা নহলে কাটকে মই মাইতে লম্বা মই হাই ইটো লাগিব ধৰা হাই এই দেখো মোলা ইয়া কি বাটা হোক ইয়া বা ও এই কল তিনটো আকৌ উঠাবলৈ আছে আকৌ কল দিছা ঢালা গ'ল বাৰু বলক পাতি হৈ গ'ল নমস্কাৰ মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'লৈ হাতত কটাৰীখন লৈ গৈ আছোঁ সেই বাগানৰ ফালে সৰু সুৰা গছ গছনি লতা চতা কিবা কিবি বোলো বাগানত আছে নেকি এনেই কিনাই কিনাই মানে 4 ৰাউণ্ডটো এবাৰ মাৰি আহোঁ কিনাই কিনাই মোৰ হিচাপত মোৰ মতে এনেকুৱা লাগিছে বাগানত আমাৰ এই বাৰীত গৰু সোমাইছে নিচিনা লাগিছে ক'ৰবাত জেওৰা চেওৰা ভঙা আছে নিচিনা লাগিছে যদি ভঙা আছে মেৰামতি কৰি দিব লাগিব আৰু এইখিনিতে কলগছ এজোপা ভাগি আছে সেইটো কাটিব লাগিব বাকী কি আৰু গাঁৱৰ সাধাৰণ সহজ সৰল যিধৰণে মানুহবিলাক থাকে খায় কাম বন কৰে এই ধৰণে মই ভিডিঅ'খিনি প্ৰস্তুত কৰিব বিচাৰোঁ একেবাৰে হাই ফাই নহয় কেমেৰাৰ মোবাইলৰ সেই কোৱালিটিটো ইমান ভাল হয় নহয় যিমান পাৰোঁ চেষ্টা কৰোঁ মোৰ ফালৰ পৰা হৈ নুঠে কৰিব নোৱাৰোঁ আৰু দিয়ক আজি গোটেই দিনটোত এতিয়াৰ পৰা সেই গধূলি সময় হোৱালৈকে মই যি কৰিম যলৈ যাম যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকক দেখুৱাবলৈ কাম মোৰ বাগানত বহুত আছে মানে ইমানে কাম আছে নহয় মোৰ এই মূৰটো গৰম হৈ যায় কাম নাইকিয়া হৈ যায় কামখিনি হ'ল এনেকুৱা কলগছবোৰ আছে ভালেমান আৰু কলৰ থোকাবিলাক আছে এইবোৰ বুঢ়া কলবিলাক কাটি বিক্ৰী কৰিব লাগে প্ৰথম কথা তাৰপিছত এই শুকান পাতবোৰ কলগছৰ শুকান পাতবিলাক এইবোৰ কাটিব লাগে আৰু নতুনকৈ কলডিল মানে ওলাই আছে এই কলডিলখিনি কাটিব লাগে মানে কলজোপাত কল যেতিয়া ওলোৱাৰ পিছত যিটো কলডিল থাকে সেই কলডিলটো কাম নাথাকে কল থোকাত সেই কলডিলটো যেতিয়া আমি সোনকালে কাটি দিওঁ নহয় কল থোকাৰ পিছত সোনকালে ডাঙৰ হয় মই এটা আপোনালোকক এক্সাম্পল দেখাইছোঁ ৰ'ব এতিয়া এইখিলাই পাত কাটিব লাগে এইটোকা চাওক কলডিল এই কলজোপাত এই কলডিল মানে কল বনিলে 1 2 3 4 5 6 7 8 কি বনিলে আৰু এইটো কল নবনায় ইয়াত আৰু কল নবনায় এইটো কি কৰিব লাগিব এতিয়া এনে কাটি দিব লাগিব চাব দেই এইটো যদি কাটি দিওঁ নহয় এতিয়া মানে কি এই কলডিলটোক শক্তি দি নাথাকে আৰু গছজোপাই খাদ্য দি নাথাকে যিমানখিনি খাদ্য কলডিলটোক দি আছিলে সেই খাদ্যখিনি এই কলকেইটাক দিব কলকেইটা সোনকালে পুৰঠ হ'ব আৰু কলডিল ওলোৱাৰ পৰা কল বুঢ়া হোৱালৈকে গৰম দিনত 80 পৰা 85 দিন লাগে আৰু ঠাণ্ডা দিনত 90 পৰা 95 দিন লাগে একদম মেচিউৰিটি হ'বলৈ কল বিক্ৰী কৰিব পৰা লাগে আপোনালোকক কৈছোঁ এতিয়া এই বাগানতে খুচখুচীয়া ছাইডটো চাওঁ আপোনালোকক দেখাম আৰু এইখিনি জেগা চাওক জেওৰা ভাঙি আছে এই জেগাখিনিত নতুনকৈ জেওৰাখন আনি লগাই দিবহি লাগিব বাকী এইফালে ঠিক আছে কিন্তু এইখিনিতে এনেকৈ এডোখৰ ভাঙি আছে এইখিনি লগাম সীমাৰ এই ভিডিঅ'টো বনাই দেখাইছোঁ আপোনালোকে আকৌ নাভাবিব নহয় মই আকৌ আপোনালোকক কৈ থৈ আহিছোঁ যে সীমাই অলপ চাওঁগৈ বাউণ্ডাৰীটো মানে ঘূৰোঁগৈ এইবোৰ চব চাহপাত ওলাই আছে এইবোৰ ছিঙিব পৰা হৈ আছে বাৰু এইবোৰ ছিঙিম কিন্তু আজি নহয় বেলেগ এদিন নহয় তাৰপিছত কিনাই গৈ আছোঁ এতিয়া ৰাতিপুৱাতে এই চাহ গছত গোটেই পানী আছে তিতি গৈছোঁগৈ এইখন চাওক জেওৰাখন হাউলি আছে দেখিলে এই জেওৰাখন এতিয়া মই কি কৰিব লাগিব এই খুটা দুটামান পুতি এনেকৈ বাঁহৰ জেওৰাখন টানি পেলাই বান্ধি দিব লাগিব নহ'লে আকৌ এবাৰ ভাগি যোৱাৰ পিছত আৰু চেচ আৰু
আৰু এইফালে কলগছ হওক ভাঙি পৰি আছে। মই কল এথোকা কাটি লৈ আহিলোঁ। সেই যে কলগছজোপা দেখাইছিলোঁ হাউলি আছিলে, সেই হাউলি থকা কল থোকা যিথোকা মানে ভাগি আছিলে কলগছজোপা, তাত কল এথোকা আছিলে এইথোকাই। আৰু মই চালোঁ কল পকি গ'লচোন, আৰু এটা ছিঙি লৈছোঁ খাম বুলি। আৰু ভাগি ভাগি আছে ক'ৰবাত ক'ৰবাত। বাগানত যে ইমান কাম আছে কি ক'ব, মোৰো একদম কাম নকৰা হৈ গৈছেগৈ। পাতখিনি প্ৰথম কথা হ'ল ছিঙিব লাগে, আৰু যিবিলাক কলগছ লগাই থৈছোঁ বাগানত শুকাই যোৱা পাতবিলাক গোটেইখিনি কাটিব লাগে, কাটি তলত ভৰাব লাগে। কলবোৰ বিক্ৰী কৰিব লাগে, এইটোতো আছেই। হ'ব, এইটো মই বুঢ়া কলখিনি নিজেও কাটি নিব পাৰিম বা বেপাৰী হ'লেও লৈ যাব, সেইটো চিন্তা নাই। আৰু বাগানত গোটেই ঘাঁহ হৈ গ'ল, ঘাঁহ ঢেৰ। এইখিনি মাৰিব লাগে দৰৱ স্প্ৰে কৰি, ঘাঁহ মৰা দৰৱ। আৰু যদি মই এইখিনি স্প্ৰে নকৰোঁ নহয়, জোক যদি এটা দুটা ওলায় কাৰোবাৰ গাত যদি লাগে, পাত ছিঙা মানুহৰ গাত, হৈ গ'ল আৰু। জোকৰ ভয় মানে ইমান আৰু কি ক'ব সিহঁতৰ। সঁচা নে মিছা নাজানো আৰু, বৰ চিঞৰ বাখৰ কৰি দেখুৱাব একদম, জোকৈ জোকৈ জোকৈ। মোৰ গাত যেনিবা জোক লাগিলে মই চিঞৰিলোঁ যেনিবা, ঐ জোকৈ জোকৈ খালৈ খালৈ খালৈ। সেই বাকী দুটাই পাত ছিঙি থকাকেইটাকো মানে একদম চিঞৰ বাখৰ কৰায়, সিহঁতকো ভয় খুৱায়গৈ, সিহঁতকো ভয় খুৱায়গৈ। সিহঁতেও মানে ছিঙিবলৈ ভয় হৈ যায়। ভাবোঁ তাকে, ইমান ডাঙৰ ডাঙৰ মানুহ, ল'ৰা ছোৱালী থকা মানুহ, জনা বুজা মানুহ, জোকলে ভয়। বুজক কিমান ঘাঁহ হৈছে দেখিছে। এইবোৰ ঘাঁহ মৰাটো দৰৱ দিবই লাগিব, আপুনি ইয়াততো কোৱে বা কটাৰীয়ে চাফ চিকুণ কৰিব নোৱাৰে। বুজক কিমান ঘাঁহ আছে, আৰু কিমান ঘাঁহ আছে চাওক। এইবোৰ চব মানে দৰৱ দি স্প্ৰে কৰিবলৈ। আৰু এইখন জেওৰাখন এইফালে হাউলি গৈছে, ইয়াত খুটা পুতি জেওৰাখন এইফালে টানি ধুনীয়াকৈ পোনাব লাগিব। গাড়ীখন এইখিনিত থলোঁ। বাহিৰফালে নাই, বাহিৰফালে নাই, ভিতৰফালে আছে। আৰু মই আহিছোঁ জোঁৱাই ঘৰলৈ, সেই আমাৰ বাগানত যে পাত ছিঙে, সেই জোঁৱাই ঘৰলৈ আহিছোঁ। প্ৰথম আহি পাইছোঁ। বেয়া লগা নাই, ভালেই লাগিছে। জোঁৱাই ঘৰত গৈ আছে, এইটো জোঁৱাই ঘৰ, সেইফালে এটা আছে বোলে ভায়েকৰ ঘৰ। বোলো বহোঁগৈ। জোঁৱাই আহিছিলে কিবা দৰকাৰ এটাত, মই ক'ব নোৱাৰি আপোনালোকক কি দৰকাৰ আহিছিলোঁ। আৰু মই যাম এতিয়া লক্ষীবাৰী, মই যাক চাহপাত দিওঁ সেই মানুহটোৰ ঘৰলৈ পাতৰ হিচাপ কৰিবলৈ। মই মোৰ পাতৰ হিচাপটো কৰি আছোঁ। 2-3 মাহমানৰ হ'ব, লেনদেনটো মানে ক্লিয়াৰ হৈ থাকিলে ভাল। কিমান পাত দিলোঁ, কিমান পইচা হ'ল, কিমান ধাৰ মৰিলে, কিমান পালোগৈ, এইখিনি গোটেইখিনি জনাটো ভাল। এয়া অৱস্থা। চাওঁতে চাওঁতে সময় হ'লগৈ 10:31। পাতৰ হিচাপটো কৰি হৈ গ'ল, পাবলগীয়া নাই, বাকীহে হৈ আছে। ঘৰ পাই গ'লোহি, সেই লক্ষীবাৰী সেই মানুহ ঘৰৰ পৰা। অকণমানকৈ যে ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ, সেই মানুহটোৰ লগত মই সেই টকলা মকলাটো দেই, চশমা পিন্ধাটো, 9 বছৰ হ'ল লেনদেন কৰি আছোঁ। মই বেয়া বুলি ক'বলৈও নাযাওঁ, ভাল বুলি ক'বলৈও নাযাওঁ। তাৰ জেগাত সি ঠিক, মোৰ জেগাত মই ঠিক আছোঁ। মানুহ কি লাগে, যেতিয়া কাৰোবাক আপুনি বিপদত পৰে, পইচা বিচাৰিলে যোনে আপোনাক দিব পাৰে, সিয়ে ভাল। লাগিলে সি এনেই যিমানে বেয়া নহওক, সি তাৰ চৰিত্ৰ যেনেকুৱাই নহওক। এতিয়া মোৰ লগত যোন জড়িত হৈ আছে, কোনোবা যদি বিপদত পৰে, মই যদি সিহঁতক উদ্ধাৰ কৰি দিওঁ সেই বিপদৰ সময়খিনিত, সেইখিনি সময়ত মোক খুব ভাল পাব যে যদুমণি ঠিক আছে দেই। লাগিলে মই যেনেকুৱাই নহওক, গুণ্ডা হওক, বদমাছ হওক, কিবাই নহওক, সিহঁতি মোক ভাল পাব যে যদুমণি ঠিক আছে। ব'ল 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 ব'ল। আৰু এইফালে বাগানত দেখিছোঁ ছাগলী দুটা সোমাই আছে, কেনেকৈনো সোমালে সিহঁতি। যা যা যা, এইকেইটা এতিয়া যা 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 যা, বান্ধিম এতিয়া ৰ'ব ইয়াত। আপুনি ঘৰত চাহ কেনেকৈ খায় সেইটো মতলব নাই, লাল চাহে খায় বা পূৰা কাঢ়াকৈ খায়, গাখীৰ দি খায়, নিমখ দি খায়, চেনি দি খায়, লং ইলাচি দি খায়, কোনো মতলব নাই। কিন্তু আপুনি কাম কৰিবলৈ মানুহ যদি মাতে নহয়, কাম কৰে নহয় কোনোবাই, আপুনি ধুনীয়াকৈ চাহকণ, ভাতকেইটা মাত কথা দিবই লাগিব। আপুনি ভাত যদি ভালকৈ মাছে মাংস খুৱাব নোৱাৰে, চাহকণ যদি ভালকৈ দিব নোৱাৰে, মাত কথা যদি দিব নোৱাৰি নহয়, নাহে মানুহ। সিহঁতলৈ বুলিয়েই গাখীৰটোৱে এই বিস্কুটে লৈ আহিছোঁগৈ।
এতিয়া চাহকণ ধুনীয়াকৈ বনাই নি সিহঁতক খুৱাওঁগৈ হা হা দেখিবা বৰ ভাল কথা নব চাহ নিবা কিবা আহক না মই সদায় বাকো মই কোনে বনাই নিছে মইহে বনাই নিছোঁ সৌৰা মই বনাইছোঁ হয় জানো কামুৰিব দেই কথা এইটো নকৰিব বহক আহিব কামুৰিব অকল সেইবোৰ কথা আৰু বেলেগ কথা নাই বেলেগ কথা নাই একদম মাথা গৰম কৰি দিবা দেই তোমালোকে অকল যুগৰ কথা বেলেগ কথা নাই মোৰ হাই ইটো লাগিব হাই ইটো হাই ইটো দিয়াচোন এদিনৰ কাৰণে মই বেলেগ এদিনা হাই দিয়া না নিদিয়ে তোমাৰ আনিবলৈ দৰকাৰ নাই নহয় এনেকে দিয়া সেইটো দিয়া তোমাৰ দৰকাৰ নাই নহয় আনিবলৈ ইমান পেট কুলি হৈছ যদি আছে সেই ঢাকি থৈ দিয়া ঠাণ্ডা হওক ঠিক আছে লগত যোৱাচোন অকল যোৱাই নোৱাৰে নহয় আৰু ঠেলিব লাগিব গোটেই তিনিজনী যোৱাচোন গোটেই তিনিজনী যোৱা মানুহ কেলৈ পঠিয়াইছে অকলে যোৱাই তাৰ পিছৰ বাদ এই নি কৰি পঠিয়াবা তুমি সঁচাকৈ কৈছোঁ হেৰি খাই বেয়া পাওঁ এইবোৰ খাই হেৰি হ'লেও যেনিবা নানাকে নাই আৰু কি খাই বেয়া পায় এইবোৰ দাইল চাইল এইবোৰ দাইল চাইলবোৰ এই জন্মনি অকণ দি দিয়া আৰু অকণমান দি দিয়া নহয় ইয়াত দি দিওঁ খাই ইয়াত দি দিওঁ দিয়া চবেই খাওঁ ক'ত আৰু হয় নাই বাৰু এইগোটেই ধেৰ মোক আজি ভাতো হেৰি সৰহে হ'ল এক কৈছিল কমটি হ'ব নি বোলো মোৰ বাৰু ভাত জিগাল ভাত পচি গ'ল গোটেই মেইন মালকনি মোৰ ইয়াতে কৰিলে আমাৰ হাত নহ'লে এনেকৈ লোকৰ হাত পাই উঠি আমি দেখিয়ে দিছোঁ বঙালীকেইজনী ভাল দিলে নাই আকৌ আমাৰ কাৰণে নাই চব দিয়ে আমাৰ ভিতৰত ভাত খাই মই পিঁয়াজ নাখাওঁ দে দে এডোখৰ দে খালি মেথা কামিব নি আকৌ এতিয়া দিনত পিঁয়াজ খাওঁ এইডোখৰ কিবা এটা হওক ভাত খাই আছোঁ দেই আপোনালোকে চাই থাকক ছিঙিব লাগিব দেখিব লাগিব মই এতিয়া সেই চাউল নিবলৈ যাম চাউল নিবলৈ যাম দিছে চাগে আমি ফিংগাৰ চিংগাৰ মাৰিলে পাওঁ নি সুধিবাচোন আমাৰ গোটেইখন বুলিলে নহয় নবৌ আৰু নিংকৈয়ে সেইটোও ভাত লৈছিলে খাবলৈ জোঁৱাই আজি ভাত নানিলে কি কথা কি বতৰা নাজানো ৰাতিপুৱা ভাতটো আমাৰ ঘৰতে খালে মই প্ৰমাণ কৰিব নোৱাৰিলোঁ দুপৰীয়া ভাতটো সেই একেই আমাৰ ঘৰৰ পৰা অকল ভাত কেইটামান লৈ আহিছোঁ পপাই কৈছে যে শাক নাই হ'ব কিবা এটা মিলাম আৰু
পিঁয়াজ এটা লৈ আহিছিলোঁ ঘৰৰ পৰা, টেঙা এটা লৈ আহিছিলোঁ, নিমখ অকণমান, বাকী মানুহ দুজনীৰ পৰা শাক অলপ অলপ ধাৰলৈ লৈ খাইছোঁ আৰু বাৰু হৈ গ'ল। পেট যেনেকৈ ভৰিব লাগিছিল তেনেকৈ নভৰিলে বাৰু সঁচাটো ক'বলৈ গ'লে। ঘৰৰ পৰাই থাকোঁকৈ দিছে কি কওঁ তোতালে। জোঁৱাই কথাটোৱে চিন্তা কৰিছে, মোৰ নপৰিলেও নাই বাৰু, মই ক'ব পাৰিছোঁ, জোঁৱাই আকৌ ক'ব পাৰে নাই। পানীকে খাই পেট ভৰাই যাওঁ। 6:03 হ'লগৈ আৰু আজি শনিবাৰ, আজি এতিয়ালৈকে পাতকে অহা নাই। অহাহেঁতেন ফোন কৰিলেহেঁতেন, ক'লেহেঁতেন যে পাত আহিলোঁ। এইখিনি কল তিনিটো আকৌ উঠাবলৈ আছে আকৌ। কল দি থকা বাৰু ব'লক, পাত ছিঙি হৈ গ'ল এডোখৰত আৰু আছেই। আৰু কেইখিলামান পাত ছিঙিলোঁ আৰু কিমান হৈছে ৱেটটো কম নে 25 কেজি পাত ছিঙিলোঁ দিনটোত নহয় 1 ঘণ্টামানত। আৰু সেই 25 কেজি 5 টকাকৈ যদি মই ধৰোঁ নহয় 125 টকাৰ পাত ছিঙিলোঁ। ৰাতিৰ ভাত খাবলৈ পাকঘৰত সোমাইছোঁ, খাবলৈ লৈছোঁ গোটেই ঘৰৰ মানুহখিনি। মই মোৰ জেগাত বহি আছোঁ, খাওঁ ৰাতিৰ ভাত। সেই আমি ছিঙা পাতখিনি আমি ঘৰলৈ আনো, কোনে কিমান পাত ছিঙিলে সেইখিনি ৱেইট কৰি লিখি থৈ দিওঁ আৰু যোনে যিমান ছিঙিলে সেইটো হিচাপত পইচাটো পায়। নিজৰ কথা কোনে কিমান ছিঙিব পাৰে, ভাগৰ লাগিলে ৰৈ লয় নে নৰয় নে, ভাত খায় নে নাখায় নে, চাহপানী খায় নাখায়, সেইটো নিজৰ কথা। যোনে যিমান ছিঙিব পাৰে সেইটো হিচাপত পইচা পায়। হাজিৰা নিদিওঁ, ঠিকা কেজি 5 টকাকৈ। ছিঙিলে ভালমান ছিঙিলে 40 কেজি 45 কেজি 50 কেজি 55 কেজি এনেকৈও ছিঙিছে এটা মানুহে। আৰু কি ক'ম, পাতৰ গাড়ী আহিলে এটা নিৰ্দিষ্ট সময়ত পিছবেলাপত গাড়ী আহে আৰু আমি একো কৰিব নালাগে। পাতটো খালি আমি ঘৰ বাগানৰ পৰা য'ৰ পৰাই নহওক আমাৰ ঘৰত ঘূৰাই দিব লাগে। ঘৰৰ পৰা আহি ধুনীয়াকৈ সিহঁতি পাতটো ভৰাই ৱেইট কৰি লৈ যায়। তাৰ বিনিময়ত আমি পইচা আগতীয়াকৈ লৈ থ'লে নাপাওঁ, যদি কেছ পইচা দিওঁ, কেছ পাত যদি দিওঁ আমি পইচা পাওঁ। এনেকুৱা নিচিনা কথা। যাৰ চাহ বাগান আছে সিহঁতি গম পায়, মই নক'লেও হ'ব চাগে।